আজি আমাৰ প্ৰজ্ঞান ভাৰতী যিটো স্কুটিৰ যিটো স্কিম আছে সেই স্কিমত আমি আগতে জানিছিলো আমি 60%ত আমি স্কুটি পাম, কিন্তু আমি এতিয়া শুনি আছো আমি 80%ত স্কুটি পাম। এইটো বৰ দুখৰ বিষয়। আগতে আমি সকলোৱে জানিছিলো 60%ত আমি স্কুটি পাম, এতিয়া আমাক 80%ত স্কুটি দিব। আমি ইয়াতে অত্ৰ অঞ্চলৰ সকলো ছাত্ৰীয়ে ইয়াতে যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 60% যিসকলে ক্ৰছ কৰিছে আমি সকলোৱে ইয়াতে আহি একত্ৰিত হৈছো। হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। ভিডিঅ'ৰ আৰম্ভণিতে এটা হয়তো ক্লিপ তোমালোকে হয়তো চাব পাইছা যে কিছুমান ছাত্ৰীয়ে একগোট হৈ কিনে নিউজ পৰ্টেলত অৰ্থাৎ এটা ছ'চিয়েল মিডিয়াত তেওঁলোকে প্ৰটেষ্ট কৰিছে যে 80% স্কুটি দিব লাগে। যেহেতু ছাত্ৰীসকলে কৈছে যে আমি যেহেতু শুনি আছিলো যে 60% স্কুটি দিব, কিন্তু এইটো বছৰত কিয় 80% কৰি দিয়া হ'ল, আমাক 60% স্কুটি দিব লাগে। আৰু সেই ভিডিঅ'ত যিমানখিনি ছোৱালী আছিলে, যিমানখিনি ছাত্ৰী আছিলে, সকলো ছাত্ৰীয়ে কিন্তু 60%ৰ ওপৰত পোৱা ছাত্ৰী হয় হায়াৰ ছেকেণ্ডেৰীত এইবাৰ। আৰু সেই সকলো ছাত্ৰ ছাত্ৰী এইটো বৰ্ষত কি হৈছে, উত্তীৰ্ণ হৈছে। কিন্তু কথাটো হ'ল তোমালোকে যে প্ৰটেষ্ট কৰিছা, এই প্ৰটেষ্টটো তোমালোকে কেতিয়া কৰিব লাগিছিলে, আৰু তোমালোকে এইটো বৰ্ষত সঁচাকে স্কুটি লাভ কৰিবা নে নাই, তোমালোকক অলপ কিছুমান কথা এইটো ভিডিঅ'ত অৱগত কৰাম। লগতে যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে 80 বা 80ৰ ওপৰত পাবলৈ সক্ষম হৈছে, তোমালোকেও এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, স্কিপ নকৰিবা। তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। প্ৰথমে এই ভিডিঅ'টোৰ তোমালোকে যে কৰিছা বা তোমালোকে যে প্ৰটেষ্ট কৰিছা এইটোৰ ওপৰত কিছু কথা মই অলপ তোমালোকক জনাওঁ। সঁচাকে ক'বলৈ গ'লে যোৱা বছৰ কিন্তু স্কুটি লৈ কেনে বহুত কণ্ট্ৰভাৰ্চি হৈছিলে। হয়তো তোমালোকে হয়তো জানা যে তোমালোকৰ চিনিয়ৰ সকলে বহুত কণ্ট্ৰভাৰ্চি হৈছিলে যে স্কুটি পাবলৈ হ'লে ছোৱালীসকলক 60%, তাৰপিছত ল'ৰাসকলক 70%, লগতে নিদিম বুলিয়ে কৈছিলে অসম চৰকাৰৰ ফালৰ পৰা। লগতে অসমত যিকোনো কলেজ বা ইউনিভাৰ্চিটিত যদি এডমিশ্যন নকৰে তেনেহ'লে স্কুটি নিদিম বুলি কৈছিলে। চ' এনেকুৱা বহুত কথা আছিলে আৰু সেইসকলে বহুত প্ৰটেষ্ট, বহুত আন্দোলন কৰি কিন্তু স্কুটি যোৱা বছৰ পাইছিলে। আৰু সেই যোৱা বছৰতে কিন্তু এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন বা SOP এটা ওলাইছিলে। ৰণোজ পেগু ডাঙৰীয়া ধুনীয়াকে কৈছিলে যে আমি যিহেতু এইটো বছৰত মানে 2024 বৰ্ষত যিহেতু আমি ছাত্ৰ ছাত্ৰীক 60 আৰু 75ত স্কুটি দিলো, কাৰণ তেওঁলোকে বহুত প্ৰটেষ্ট কৰিছিলে বা বহুত আন্দোলন কৰিছিলে। আন্দোলন কৰাৰ পিছতে তেওঁলোকে পাইছে। কিন্তু অহা বছৰ অৰ্থাৎ 2025ত যোনসকল ছাত্ৰ ছাত্ৰী স্কুটি লাভ কৰিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ভালকে পঢ়িব লাগিব। তেওঁলোকে HS 2025ত 80% বা 80%ৰ ওপৰত মাৰ্ক পাবলৈ সক্ষম হলেহে তেওঁলোকক কি কৰা হ'ব, স্কুটি এটা এটাকৈ দিয়া হ'ব। আৰু সেইটো সময়তে কিন্তু অসম বাজেট 2025ত কিন্তু অলৰেডি লাঘৱ হৈ গৈছে যে স্কুটি পাবলৈ হলে তোমালোকৰ 80% থকাটো বাধ্যতামূলক। লগতে কেইদিনমান আগতে অসম কেবিনেট বৈঠকত কিন্তু ধুনীয়াকে কৈ দিলে যে যোনসকল মেধাৱী ছাত্ৰী আছে তেওঁলোকে যদি HS 2025ত অৰ্থাৎ এইটো বছৰত যদি হাই ছেকেণ্ডেৰীত যদি 80 বা 80+ তেওঁলোকে পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে তেওঁলোকক স্কুটি দিয়া হ'ব। এইটো কথা কিন্তু তোমালোকে হয়তো সকলোৱে গম পোৱা, আনকি সকলোৱে অৱগত। ইয়াৰ উপৰিও কিছুমান ছাত্ৰীয়ে যে তোমালোকে এনেকে প্ৰটেষ্ট কৰিছা, এই ইমানখিনি সৰু সুৰা 10জন 15জন ছাত্ৰী বা ছাত্ৰই তোমালোকে প্ৰটেষ্ট কৰিলে নহ'ব, হয়নে নাই? 100জন ছাত্ৰী বা 100জন ছাত্ৰ ৰাস্তাত ওলাই আহি কিনে প্ৰটেষ্ট কৰিলে কিবা হ'ব পাৰে, চান্স আছে। কিন্তু তোমালোকে 10জন 5জন এনেকে কিবা এটা লোকেল নিউজ লৈ কেনে যদি তোমালোকে এনেকে প্ৰটেষ্ট কৰা কোনোপধ্যে সম্ভৱ নহয়। অলৰেডি কিন্তু 2-3 এটা বৈঠকত অলৰেডি তেওঁলোকে লাঘৱ কৰিছে। আৰু লগতে কোনসকল ছাত্ৰ ছাত্ৰী এলিজিবল হয়, মেৰিট লিষ্ট ওলাই গ'ল, তাৰপিছত তোমালোকক এলিজিবল কেণ্ডিডেটৰ কেনেকুৱাকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব HS স্কুটি 2025ত সেইটো নোটিছো ওলাই গ'ল। চ' এতিয়া তোমালোকে কি কৰি আছা, ৰাস্তাত ওলাইছা, লোকেল এটা নিউজ লৈ কেনে প্ৰটেষ্ট কৰি আছা। 4-5জন একগোট হৈ কেনে তোমালোকে প্ৰটেষ্ট কৰিলে নহ'ব। আৰু মোৰ মতে প্ৰটেষ্ট কৰি একোৱে লাভ নাই। তোমালোকক এইটো বৰ্ষত 60 আৰু 75ত নিদিয়ে। অলৰেডি কেইবাটাও নটিফিকেশ্যন ওলাই গ'ল, মেৰিট লিষ্ট ওলাই গ'ল, এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যোনটো নটিফিকেশ্যন হয় সেইটো ওলাই গ'ল। অসম কেবিনেট বৈঠকত অলৰেডি লাঘৱ হৈ গ'ল যে 80% দিব লাগিব। চ' তোমালোকে আৰু আন্দোলন কৰি একো লাভ নাই। চ' বহুতে হয়তো বেয়াকে কমেণ্ট কৰিব যে আমাৰ হৈ মাত নামাতি তেওঁলোকৰ হৈ কেনে মাত মাতিছে। চ' সেইটোৱে এনেকুৱা কথা নহয়। এই কথাটো তোমালোকক ইনষ্টেণ্ট কোৱা নাই। যোৱা বছৰ এটা কথা আছিলে যে তেওঁলোকে নটিফিকেশ্যন ওলাইছিলে, ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোৱা হোৱা নাছিলে যে আমি 70 বা 60% নিদিম। তেওঁলোকে ঘপতকে এটা SOP ওলাইছিলে আৰু সেই SOPটি ছাত্ৰ ছাত্ৰীয়ে মানি লোৱা নাছিলে বা কোনেও মানি লোৱা নাছিলে। সেইকাৰণে কিন্তু তেওঁলোকে স্কুটি পাইছে। এইটো বৰ্ষ কি কৰিছে, 80% পাব লাগিব। আৰু যদি ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে আমি অসমৰ বাহিৰত নিটৰ বা JEE বা যিকোনো হায়াৰ ষ্টাডিৰ কাৰণে কোচিং কৰিবলৈ যাম, তেওঁলোকে যদি কোচিং কৰিব যায় তেনেহ'লে তেওঁলোকৰ PRC হ'লেহে তেওঁলোকে স্কুটি পাব। কিন্তু যোৱা বছৰ কিন্তু দিয়া হোৱা নাছিলে। অসমৰ যিকোনো কলেজ বা ইউনিভাৰ্চিটিত এনৰোল হ'লে তেওঁলোকে লাভ কৰিছিলে স্কুটি। চ' এইটো বছৰত অলপ টান কৰিছে, অলপ সহজ কৰিছে, মন কৰিবা। যদিও তোমালোকে স্কুটি পোৱাৰ আশাতে ভালকে পঢ়িছিলা, চ' হয়তো তোমালোকৰ লাকটো বহুতে বেয়া।
60% পাইছা বা কিছুমানে 75 পাইছা কিছুমান ছাত্ৰ এনেকুৱা আছে 79 পইণ্ট সামথিং পাইছে তেওঁলোকৰ কিন্তু মেৰিট লিষ্টত নাম নাই সো সেইকাৰণে কৈছো প্ৰটেষ্ট কৰি একো লাভ নাই যিমান আন্দোলন কৰিবা সিমানে বেয়া হ'ব অলৰেডি এইটো লাগব হৈ গল যে 80% লাগিব আৰু এই 80% যে আৰু যে ডিক্ৰিজ হ'ব পাৰ্চেন্টেজটো কোনোপধ্যে সম্ভৱ নহয় মোৰ জনামতে কোনোপধ্যে সম্ভৱ নহয় মোৰ মতে একো এইবোৰ কৰি একোৱে লাভ নহব কাৰণ অলৰেডি সকলো হৈ গল সো মোৰ মতে তোমালোকৰ কপালটো লাকটো বেয়া বুলি তোমালোকে ধৰিব লাগিব সো সেইকাৰণে তোমালোকক জাস্ট এটা সৰু এটা মেছেজ দিবলৈ আছিল যে তোমালোকে যে ৰাস্তাত এনেকে ওলাইছে এইবোৰ ৰাস্তাত ওলাই কিনে একো লাভ নহব কাৰণ অলৰেডি অসম কেবিনেট বৈঠকত লাগব হৈ গল তাৰ পিছত অসম বাজেট 2025ত অলৰেডি লাগব হৈ গল তাৰ পিছত তোমালোকক এসিপি ওলাই গল কেনেকে ডিস্ট্ৰিবিউশন কৰিব হেতু ওলাই গল মেৰিট লিষ্ট ওলাই গল এইখিনি ওলোৱাৰ পিছত যে আকৌ তোমালোকক নতুনকৈ মেৰিট লিষ্ট ঘোষণা কৰিব একেবাৰে সম্ভৱ নহয় সো আশা কৰিছো তোমালোকে সকলোৱে বুজিছা ইমান এটা সৰু ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যাবা